নমস্কাৰ চন্দন দাসৰ পৰা প্ৰথমতে নমস্কাৰ জনাইছোঁ। আমি সকলো আজি মোবাইল খেলপথাৰ আমাৰ প্ৰেক্টিছৰ মাজতে আমাৰ মৰমৰ ভাইটি এইখন ফিল্ডতে প্ৰেক্টিছ কৰি যোৱা আৰু লগতে জামুগুৰিটো কৈছিলে, তিয়কতো কৈছিলে, বিভিন্ন স্থানত কৈছিলে। তথাপি ইয়াতো এটা যিটো ৰানিং ভাতৃত্ব গ্ৰুপ, এই ভাতৃত্ব গ্ৰুপৰ লগতো এওঁ প্ৰেক্টিছ কৰিছিলে আৰু বৰ্তমান এই ফিল্ডৰ পৰাই আৰু মানে গোটেইখন ফিল্ডতে পৰাই ধৰক প্ৰেক্টিছ কৰি কৰি তেওঁ অলৰেডি তেওঁ ছাকচেছ হ'ল। যিটো সপোন আছিলে তেওঁ ফ'ৰ্ড লাইনত যাবলৈ। আৰু আমিও যিটো গ'ল ASRF ন, ASRF আমি প্ৰথমবাৰৰ কাৰণে গম পালোঁ ASRF ডিপাৰ্টমেণ্টটো কি হয় ফ'ৰ্ড লাইনত, আৰু এওঁৰ পৰাই গম পালোঁ আৰু ভাল লাগিলে। আৰু সেই বস্তু ছাকচেছ হ'ল আৰু 10জনে এতিয়া ইয়াত ধৰক অনুপ্ৰেৰণা পাব, এওঁৰ পৰাই ধৰক পাইছে আৰু এনেকৈ আমাৰ যেনেকৈ সেইবিলাকো গৈ আছে, এওঁ তেনেকৈ গ'ল ফিল্ডৰ পৰাই। আৰু আজি ধৰক ছুটীত আহিলে, কম দিনৰ ভিতৰত ছুটী, তথাপিও মানে গ্ৰুপটোলৈ পাহৰি যোৱা নাই। সেইটোকে ভাল লাগিছে, এটা শুভেচ্ছা জনাইছোঁ যে গ্ৰুপটোলৈ যে মনত পেলাই তেওঁ ৰাতিপুৱা ধৰক আকৌ আহিলে, আকৌ ধৰক কাইলৈ যাবগৈ আৰু এনেকৈ আকৌ আহি থাকিবা। আকৌ আমি তোমাক কৰ্ম আমি ভালকৈ আগবাঢ়ি যোৱা এটা ভাল স্বাস্থ্য লৈ আমি আশীৰ্বাদ কৰিছোঁ, সদায় আশীৰ্বাদ কৰি থাকিম আমাৰ গ্ৰুপটোৱে। আৰু এতিয়া ৰানিং কৰি থাকোঁতে মই এনেকুৱা কওঁ যে মোৰ ৰানিং কৰিবলৈ যিবিলাক মই ল'ৰা ছোৱালীক যুঁজ দিবলৈ মোৰ যিবিলাক বস্তু লাগে সেইবিলাকে আনি দিবা মানে বিচাৰোঁ। আৰু তেনেকৈ তেওঁ মোলৈ গিফ্ট লৈ আহিছে, এইটো চেগা জোতা একদম ধুনীয়া। আৰু মই এতিয়া ধৰক ৰানিং কৰিব পাৰিম। মোক গোটেই সাজটো আনিছে আৰু গোটেই হাফ পেণ্টৰ পৰা স্পৰ্টিঙলৈকে, আৰু তাৰ কাৰণেও থেংকছ দিছোঁ। আৰু লগতে ASRF যিটো মানে ফ'ৰ্ড লাইন, সেইটো তোমাৰ এতিয়া যিটো কৰ্ম এতিয়া হেৰি হৈ গ'ল ন, পিঅ'পি হৈ তেওঁ বৰ্তমান এতিয়া ট্ৰেইনিং কৰি মানে ওলাই আহি তেওঁ এতিয়া পষ্টিং হ'ব। তথাপিও অকণমান মানে কেনেকুৱা অকণ ক'লে ভাল লাগিব, ধৰক অকণ গম পাব ভাইটিসকলেও যে এই লাইনতে কৰি আছে হয়। এইটো আছাম পুলিচৰ হয় এটা ডিপাৰ্টমেণ্ট, এইটো SRF হয়, এইটো আছাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চ। এইটো ডিপাৰ্টমেণ্টটো গ'লে মানে NCC লাগিব, NCC ABC চাৰ্টিফিকেট লাগিব, তাৰপাছত নহ'লে বা হোমগাৰ্ডৰ চাৰ্টিফিকেট লাগিব। মানে এইটো নহ'লে আৰুতো মানে এইটো বেলেগে লোৱা ইয়াত মানে এপ্লাই কৰিব নোৱাৰে। এইটো যিহেতু মই NCC মই কাকতন কৰিব লৈছিলোঁ, NCC মই C হোল্ডাৰ হয়, তাতে মোৰ NCC আছিলে, মই তাৰ কাৰণে এইটো সুবিধা পালোঁ। মোৰ মানে 3টা নাম আহিছিলে, SRF এইটো আহিছিলে, তাৰপাছত আৰু মোৰ ফৰেষ্ট গাৰ্ডত আহিছিলে, তাৰপাছত আৰু AFPত আহিছিলে। মই কিন্তু এইটো ফাৰ্ষ্ট অপশ্যন দিলোঁ, সেইকাৰণে মই এইটোতে আহিলে নাম। ট্ৰেইনিং কৰিতো ভালেই লাগিলে, অলপ কষ্টও হ'ল ট্ৰেইনিঙত। তাৰপিছত এতিয়া আমাৰ ট্ৰেইনিং আছিলে এইটো 9 মাহৰ ঠাইত আমাৰতো 11 মাহ ট্ৰেইনিং হ'লগৈ। 11 মাহ হ'লগৈ, 25 তাৰিখে মোৰ POP হ'ল। 25 তাৰিখে হোৱাৰ পিছত মই আমি ট্ৰেইনিং কৰিছিলোঁ মানে নলবাৰীত ট্ৰেইনিং কৰাৰ পাছত এতিয়া মই কাৰাগাৰলৈ আহিলোঁ। আমাৰ হেডকোৱাৰ্টাৰটো এইটো কাৰাগাৰ হয়, আমি ছেকেণ্ড SRF হয়। তাৰপৰা এতিয়া পষ্টিং সেইটো দিয়া নাই, এতিয়া মানে ক'ত দিব আমি হেডকোৱাৰ্টাৰ আগতো গ'লেহে গম পাম ক'ত দিয়া। কাৰণ ইলেকশ্যনৰ কাৰণে এতিয়া পষ্টিংটো মানে বন্ধ কৰি দিছোঁ, ইলেকশ্যনৰ কাৰণে। ইলেকশ্যন হৈ আছে যিহেতু। ভাল লাগিলে এনেকৈ গ্ৰুপতে ধৰক গৈ ওলাই গ'লগৈ চব, তেনেকৈ সিটোৱে সিটো সাহস দিছিলে। মানে এই ভাইটিকেইটাৰ লগতে তুমি প্ৰেক্টিছ কৰি আছিলা ধৰক বৰ্তমান, সেইকাৰণে আকৌ ধৰক আহিলা হয় নাই। আৰু লগতে আমি ইমান দূৰ যদিও তেওঁ 20 কিলোমিটাৰ আঁতৰৰ পৰা চাইকেল মাৰি আহে, যিটো মাজতে আমি আমাৰ ধৰক যিটো আমাৰ ট্ৰাষ্টৰ চন্দন ট্ৰাষ্টৰ ধৰক কাৰ্যালয় বুলিয়ে কওঁ আৰু ঘৰ, তাতে তেওঁ থাকিছিলেও। আৰু তেনেকৈ আমাৰ পৰাও ধুনীয়াকৈ কৰি মেলি গ'ল। আৰু লগতে ভাইটিও আছে, ৰাজ এতিয়া লগতে ভাইটি ইও মানে খুব আমাৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বৰ্তমান। এতিয়া নাই যদিও বেলেগত কোচিং কৰি আছে, খো হিচাপে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ কোচ বুলি ক'ব পাৰি এতিয়া বৰ্তমান আমি মৰমতে ৰাজ বুলি মাতোঁ। আৰু ৰাজু এতিয়া বৰ্তমান ইয়কৰ মেলেঙত দি আছে ন, মেলেঙত খো আছে, তাতো মানে এতিয়া কম্পিটিশ্যন আছে ন। আৰু খো কাৰণেও এটা ভাল মানে হেৰি, খো পৰাও ভাল এতিয়া ধৰক চাৰ্টিফিকেটখন থাকিলে ফ'ৰ্ড লাইনৰ কাৰণে বহুত সুবিধা হয় ন। আৰু ইণ্ডিয়াত এতিয়া বেষ্ট খো এতিয়া ইণ্ডিয়াতে প্ৰতি হোৱা বস্তু খেল নহয় জানো। আৰু সেইকাৰণে ৰাজকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজু আহিলে একেলগে ককাই ভাই দুইটা, আৰু তেওঁৰ যিটো মানে সপোন তেওঁৰ পূৰ হওক, তেনেকৈ খো যোগেদিয়ে মানে ভালকৈ ল'ৰা ছোৱালীবোৰ আগুৱাই নিয়ক, তাকে আমি শুভেচ্ছা জনাইছোঁ যে ভালকৈ যাওক আগবাঢ়ি স্বাস্থ্য এটা ভালকৈ ল'ৰা ছোৱালীবোৰ শিকাই লৈ যাওক। তেনেকৈ সঁচাকৈ লৈ গৈ আছে। আমি তেনেকৈ তেওঁলোকক কৈছিলোঁ চন্দন দাসৰ আণ্ডাৰত লৈ এনেকৈ আমাৰ ঘৰতে আগতে আহিয়ে থাকে ধৰক, এতিয়া সেইটো বিজি হৈ আছে, আহিব পৰা নাই। তথাপি মাজে মাজে আহিবা, ভাল লাগিলে। আৰু দুইটাকে ধন্যবাদ, আকৌ আহিবা দেই থেংক ইউ।